দৰ্শকসকল নমস্কাৰ। নতুন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া একাংশ নেতাই বানপানীক লৈ ৰাজনীতি কৰিব লৈছে। বানপানীক লৈ ৰাজনীতি চলক, কিন্তু সেই ৰাজনীতি হ'ব লাগে সুস্থ ৰাজনীতি। কোনে কিমান বানপীড়িতৰ কাষলৈ যাব পাৰিছে, কোনে কিমান দিন ৰাতি একাকাৰ কৰি আপদগ্ৰস্ত মানুহক সহায় কৰিব পাৰিছে, তাৰ প্ৰতিযোগিতা হওক। জনতাই চাই আছে, যাৰ আত্মত্যাগত সততা আৰু নিষ্ঠা দেখিব তাকেই ৰাজনৈতিকভাৱে আঁকোৱালি ল'ব জনতাই। কিন্তু তাকে লৈ যদিহে মুখ চুপতি বোকা ছটিওৱাৰ খেল চলে, তেন্তে সেয়া দৃষ্টিকটু শ্ৰুতিকটুৱেই কেৱল নহয়, সেয়া আপদগ্ৰস্ত মানুহৰ মূৰত কঁঠাল ভাঙি ৰাজনৈতিক মুনাফা লুটিব বিচৰা ধুৰন্ধৰ মানসিকতাৰহে পৰিচায়ক হ'ব। এইখিনিতে অখিল গগৈৰ ভাষ্য অকণমান শুনি লওঁ আহক। তিনজন মানুহ এই বানপানীৰ কাৰণে জগৰীয়া। 1 নম্বৰজন সুশান্ত বৰগোহাঁই, 2 নম্বৰজন ধৰ্মেশ্বৰ কোঁৱৰ আৰু 3 নম্বৰজন ময়ূৰ বৰগোহাঁই। মই ইমান দিনৰ পৰা কৈ আছো, প্ৰথম দিনটোৰ পৰা মোক কোনোবাই উল্টাই গালি দিব পাৰিছে। মই কৈ দিয়াৰ লগে লগে এসপ্তাহমান লুকাই গ'ল নে নাই বাৰু সুশান্ত ধৰ্মেশ্বৰ শইকীয়াটোতো একদম হস্পিটেলাইজে হৈ গ'ল। আৰু কি কয় আপোনাৰ ময়ূৰ চব লুকাই গ'ল নে নাই বাৰু ধৰ্মেশ্বৰ কোঁৱৰ। হা, আৰু ময়ূৰটো আপোনালোকে চাগে জানে, ময়ূৰটো 22 তাৰিখেহে অসম পাইছেহি। বাহিৰত আছিলে মানে নাগপুৰৰ হাফ পেণ্ট পিন্ধা পাৰ্টিত। এই বানপানীটোৰ মূল কাৰণকেইটা মই আপোনালোকক কৈ দিব কৈছো। অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এই বানপানীটোৰ কাৰণ বেলেগ একো নহয়, এইটো হ'ল ক্লাউড ব্ৰাষ্ট। আজিকালি কিবা ডিভাষ্টেশ্যন এটা হ'লে চৰকাৰৰ কাৰণে বাচাৰ আটাইতকৈ উজু নিয়মটো হ'ল ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণ হৈ গ'ল নহয়। তেতিয়া মই নিজে টেকনিকেল মানুহবিলাকক সুধিলো যে একচুৱেলি ডাৱৰ বিস্ফোৰণ মানে কি আৰু ডাৱৰ বিস্ফোৰণ হৈছিলে নে নাই। তেতিয়া মই সুধি লৈ গম পালো যে ডাৱৰ বিস্ফোৰণ মানে হ'ল যদি ডাৱৰ বিস্ফোৰণ হয় 1 ঘণ্টাত এটা ঠাইত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। কিন্তু নাগালেণ্ডত মন জিলাত সেইদিনা 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণটো হোৱাই নাই, 24 ঘণ্টাত 137 মিলিমিটাৰ বৰষুণ হৈছে। 24 ঘণ্টাত। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ প্ৰথমতে অসমীয়া মানুহক ঠগিব খুজিছিলে। কিন্তু মই যেতিয়া হাল্লা কৰি দিলো আৰু IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিলে যে নাই ডাৱৰ বিস্ফোৰণ হোৱা নাই, মিছা কথা। তাৰপিছত এখন ইণ্টাৰনেশ্যনেল পেপাৰ ওলালে 7খন দেশৰ বিজ্ঞানীবিলাকৰ। তাত তেওঁলোকে গোটেই হিষ্ট্ৰীটো দেখুৱাই দিলে যে যোৱা 50 বছৰত কিমান কিমান বৰষুণ হৈ আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছাকৈ যে ঠগিব খুজিছিলে যে ক্লাউড ব্ৰাষ্ট বা জলবিস্ফোৰণৰ কাৰণে এই ঘটনা সংঘটিত হৈছিলে, সেইটো মিছা কথা। মই নিজে এটা স্পেচিয়েল টিম পঠাই এইখন পঠিয়াই লগত ড্ৰোন পঠিয়াই গোটেই ভিডিঅ' কৰিছো, এটা স্পেচিয়েল টিমৰ ৰিপৰ্ট বনাইছো, আৰু সেই অনুসৰি মই এই গোটেই বানপানীটোৰ কাৰণে 4টা কাৰণ বিচাৰি উলিয়াইছো। প্ৰথম কাৰণটো হ'ল যে এই নদীখন, যি দিখৌ নদী, নগা পাহাৰৰ পৰা ওলাই অহা আটাইতকৈ ডাঙৰ নদী যিখন দিখৌ, সেই দিখৌ নদীখনত মন জিলাত 5টা শিলৰ বান্ধ বন্ধোৱা হৈছিলে। শিলৰ বান্ধটো কেনেকৈ মাটি আৰু শিল দি দিখৌখন এনেকে পুতি পেলাই তাৰ ওপৰেদি ট্ৰাক চলিছিলে আৰু ট্ৰেইন চলিছিলে। কি কয় এইটো খন্দাখন, এখন এক্সকেভেটৰ চলিছিলে। কাৰণ দিখৌৰ দুইটা পাৰৰ পাহাৰত মানে কয়লাটো ওলায়, আৰু দিখৌৰ দুইটা পাৰ পাহাৰৰ পৰা ইফালৰ পৰা সিফালৈ গাড়ী অনা নিয়া কৰিবৰ কাৰণে দিখৌ নদীৰ ওপৰতে 5টা এনেকুৱা ভেটা মাৰি দিয়া হৈছিলে। ইমানকণ ফুটা ৰাখি পানীখিনি গৈ থাকিবলৈ দিয়া হৈছিল। গোটেই কেইবামাহে, গোটেই খৰালি কালটো, তাৰমানে ছেপ্টেম্বৰ মাহমানৰ পৰা সেইটো কৰি দিয়ে তেওঁলোকে, একদম এই লাষ্টৰ এতিয়া বানপানী হোৱালৈকে, জুলাই মাহলৈকে। যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা জুলাইলৈকে এনেকে এই 5টা কফাৰ ডেম বুলি যাক কয়, আৰু কফাৰ ডেম বনাই দিয়াৰ কাৰণে আৰু তাৰ ওপৰেদি গাড়ী অহা যোৱা কৰি থকাৰ কাৰণে কি হৈছিলে, দিখৌৰ পানীখিনি ওপৰৰ পিনে 350 কিলোমিটাৰ মান নদীখনত ৰিজাৰ্ভাৰ ৰূপে ৰৈ গৈছিল। যেতিয়া এইবাৰ পানী আহিলে, লগত পাহাৰ খহি আহিলে, কাৰণ গোটেই কয়লাখিনি শেষ কৰি দিলে। সেই পাহাৰবিলাক খহি আহিলে, যেতিয়া খহি আহিলে সেইবিলাকে আহি খুব জোৰকে আহি এই 5টা কফাৰ ডেম ভাঙি দিলে, আৰু তাৰ ফলস্বৰূপে অস্বাভাৱিক ৰূপত পানীখিনি উফন পাতি গুচি আহিলে। নাম্বাৰ 1। নাম্বাৰ 2, যে তাতে আপোনালোকে দিখৌ নদীখনৰ যদি সঁচাকে গঠনটো কোনোবাই দেখিছে, নাগা পাহাৰৰ পৰা নামি আহোঁতে দিখৌ নদীখনৰ গোটেই পাৰকেইটা সাংঘাতিক ধৰণে, তাৰমানে একদম মানে আমাৰ কংক্ৰিটৰ নিচিনা। কেনেকুৱা গোটেই শিলৰ লেয়াৰ আছে পাৰকেইটা, মানে পাৰ্মানেণ্টলি এটা নেচাৰেলি এটা হেৰি বনাই দিছিলে, গাৰ্ডৱাল। এইফালেও তেনেকে বনাই দিছিলে গাৰ্ডৱাল। কি কৰিলে, এতিয়া গোটেই দিখৌ নদীখন যে নামি আহিছে হেৰিয়াৰ পৰা, নাগালেণ্ডৰ পৰা, গোটেই দিখৌ নদীখনৰ এই যিটো গাৰ্ডৱাল,
এই গাৰ্ডৱালখন পুৰা খান্দি পেলালে। আৰু খান্দিলে এনেকুৱা নহয় যে 1 কিলোমিটাৰ খান্দিলে একেৰাহে 25 কিলোমিটাৰ খান্দি দিশৰ কিনাৰৰ সেইটো খান্দি দিশৰ পাৰটো গোটেইটো দীঘলীয়াকে একদম লেক তৈয়াৰ কৰি দিলে। আৰু সেই ঠাইখিনিত আকৌ সেই নামি অহাৰ পৰা 24 কিলোমিটাৰ আকৌ সেই দিশৰ নদীখনত মথাউৰি নাই। এই যেতিয়া শিলবিলাক আঁতৰাই দিলে, নদীখনৰ পৰাও আঁতৰাই দিলে, তাৰমানে নদীখন যেতিয়া পাহাৰৰ পৰা আহি থাকে, যদি শিল নাথাকে তেতিয়াহ'লেতো আৰু এখন নদী গোটেই খান্দিয়ে পেলাব। গোটেই শিল সেই চব শিলবিলাক উঠাই আনিলে। আৰু এই গোটেই কয়লাৰ কামটো, শিলৰ কামটো, এই কামটো গোটেই কামটো চোৱা চিতা কৰে সুশান্ত বৰগোহাঁই, যি নিজেই ৱাটাৰ ৰিচোৰ্চৰ দায়িত্ব এইবাৰ পালে। সুশান্ত বৰগোহাঁই এই গোটেই চিণ্ডিকেটটোৰ মাষ্টৰ, আৰু এটা পাৰ্টৰ মাষ্টৰ ধৰ্মেশ্বৰ কোঁৱৰ। আৰু শিল আৰু কয়লাৰ সামান্য অংশ এটা অংশ চেয়াৰ ময়ূৰে পায়, আৰু শিলৰ মাষ্টাৰ এজন ময়ূৰ। গতিকে আজি 105 জন মানুহ মৰাৰ কাৰণে জগৰীয়া সুশান্ত বৰগোহাঁই। আজি 105 জন মানুহ মৰাৰ কাৰণে জগৰীয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু 105 জন মানুহৰ মৃত্যুৰ কাৰণে জগৰীয়া আপোনাৰ কি কয় আমাৰ ময়ূৰ বৰগোহাঁই। আৰু নিশ্চয় আপোনালোকে জানে যে তাৰ সূতাডাল, তাৰ অদৃশ্য হাতখন দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। আৰু এতিয়া নতুন চৰকাৰ হোৱাৰ পাছৰ পৰা এইটোৰ চৰ্দাৰ জয়ন্ত মল্ল বৰুৱা। গোটেইটো চোৱা চিতা কৰে জয়ন্ত মল্ল বৰুৱা। দৰ্শকসকল, অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁ কোৱা কথাবোৰৰ সত্যাসত্য কি তেওঁলোকে জানিব। কিছুদিন আগতে সুশান্ত বৰগোহাঁইয়েও অখিল গগৈৰ মুখৰ আগতে ধেমালিৰ চলেৰে কিছুমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, য'ত অখিল গগৈয়ে হাঁহি হাঁহি মৌন হৈ আছিল। কিন্তু এনে কথাবোৰ তেওঁলোকৰ বাবে তামোলৰ লগত পাণ চুবোৱাৰ দৰে হ'ব পাৰে, জনতাৰ বাবে নহয়। যদি অখিল গগৈয়ে কৰা অভিযোগবোৰ সঁচা হয়, তেন্তে সেয়া কোন গুৰুতৰ কথা জানো? প্ৰলয়ংকৰী বান আৰু বানত 105 জন লোক ঢুকুৱা ঘটনাটোৰ কাৰণ যদি সঁচাকৈ মানৱ সৃষ্ট, আৰু সেই মানৱসকলৰ ভিতৰত যদি সুশান্ত, ধৰ্মেশ্বৰ আৰু ময়ূৰ বৰগোহাঁইৰ দৰে জনপ্ৰতিনিধি জড়িত আছে, তেন্তে ইমান শীতল হৈ কিয় আছে অখিল গগৈ? বানপীড়িত ৰাইজে ঠিকমতে সাহায্য নাপালে 1 লাখ মানুহ লৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰা অখিল গগৈ কিয় তেওঁলোকৰ বিৰুদ্ধে সৰব হৈ পৰা নাই? মাথো সংবাদমেল পাতিয়ে কিয় ক্ষান্ত আছে? তেনেহলে আমি কিয় বুজি নলম যে এয়াও তেওঁৰ এক বানক লৈ কৰা নিকৃষ্ট ৰাজনীতি বুলি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সদায় দুৰ্যোগক এক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰি আহিছে, কিন্তু তেওঁ সেই সুযোগৰ ব্যাখ্যা পজিটিভ। কোভিডৰ সময়তো আমি দেখিছিলো তেওঁ কিদৰে পিপি কিট পিন্ধি ICU পৰিভ্ৰমণ কৰি ৰোগীৰ খবৰ ল'বলৈ গৈছিল, মাজৰাতি গৈ শ্মশানত উপস্থিত হৈছিল, আৰু তেনেকৈয়ে তেওঁ কা আন্দোলনে দলটোৰ বাবে প্ৰতিকূল কৰি তোলা পৰিৱেশটোক ৰাইজৰ মনত পজিটিভিটিলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। এইবাৰ বানেৰচন কৰা ৰাইজকো 100% সহায়ৰ হাত আগবঢ়াই একেই প্ৰচেষ্টা নিশ্চয় কৰিব তেওঁ। বানত বুঢ়া মানুহক অৱজ্ঞা কৰি বা অসন্তুষ্ট কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ কৰি ল'বলৈ তেওঁ মূৰ্খ নহয়। অখিল গগৈয়ে যথেষ্ট কষ্ট কৰি থকা আমি দেখিছো। তেওঁ এই দুৰ্যোগক জনতাৰ হৃদয়ত সোমোৱাৰ সুযোগ বুলি লৈছে, লোৱাটো উচিত, কিন্তু তেওঁৰ সেই সুযোগৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ দৰে পজিটিভ নহয়। তেওঁ অবাস্তৱ দাবী কিছুমানেৰে চৰকাৰক সংক্ষেপত পেলাই বিজেপি বিধায়কসকলক বিভিন্ন অভিযোগ দি নিজক হিৰো কৰাৰ মাজেৰে যি সুযোগ উলিয়াই ল'ব বিচাৰিছে, সেয়া তেনে অপৰিপক্ক চিন্তাৰ ফচল বুলিহে আমি কম। কিয়নো আজিৰ ৰাইজ সজাগ আৰু সচেতন। সকলো কথা পুংখানুপুংখ বিশ্লেষণ কৰি সিদ্ধান্ত লোৱাৰ ক্ষমতা আজিৰ মানুহৰ আছে। যি নহওক, অখিল গগৈলৈ আমাৰ পুনৰ আহ্বান, তেওঁ যিবোৰ অভিযোগ উত্থাপন কৰিছে সেইবোৰ সঁচা প্ৰমাণ কৰক, কাৰণ সেই অভিযোগৰ সৈতে জড়িত আছে 105 গৰাকী নিৰীহ গয়াৰ কৰুণ মৃত্যুৰ কাৰণ। বাকী আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।